আমনিকের বুড়াবুড়ি সব আজ মোরা 60-70 বছর হয়ে গেলে কিন্তু ও जौन माटीटा में हमने के बैठे के लिए देहन और वो माटी के पाटाटा मोर हाथ में दे देहन तो माटी के पाटाटा मोर हाथ आहे तो वो पाटाटा मोर नाम में कारक ले मुके किबा एकटा सुविधा दे मन आसरा आहे পাই যাব। এটো বসুন্ধৰা বুলিয়ে নহয়, আপুনি এনে জেনেৰেল নামজাৰি আমাৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত আপোনাৰ হৈ যাব। আৰু আজিকালি আমাৰ টাইম দিছে, সেই টাইমৰ ভিতৰত এখন দৰখাস্ত নিষ্পত্তি কৰিব লাগিব। মণ্ডলৰ ওচৰত ধৰক এমাহ, কাননগুৰিৰ ওচৰত ধৰক 5 দিন, চক্ৰ বিষয়াৰ ওচৰত 10 দিন, তেনেকৈ দৰখাস্তবিলাক ৰাখিব পাৰিব। আৰু তাৰপিছতে যিটো আপোনাৰ শুদ্ধ হ'লে শুদ্ধ হ'ব, আৰু নহ'লে যদি শুদ্ধ নহয় তেতিয়াহ'লে এইটো ৰিজেক্ট কৰিব। গতিকে বেছি টাইম নালাগে, এই কামখিনি আপোনালোকে আমাৰ লগতো যোগাযোগ কৰিব, শুদ্ধভাৱে মণ্ডলৰ লগত যোগাযোগ কৰিব, শুদ্ধভাৱে আপোনালোকে কৰিব বুলি মই অনলাইন কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। ম্যাদী পট্টা আছে আৰু তেওঁৰ নামত সম্পূৰ্ণ নামজাৰি আছে, ম্যাদী আছে। আমাৰ দেউতাৰ নামত থকা মাটিটো বেলেগে মানে বেদখল হিচাপে মানে দখল কৰি আছে। তেওঁক মই আমাৰ নিবা অঁতৰাব বিচাৰিছোঁ। তেওঁক অঁতৰাবলৈ মই দৰখাস্ত এখন আনিছোঁ, এই দৰখাস্তখন আপোনাৰ হাতত দিব বিচাৰিছোঁ। মোৰ দেউতাৰ নামত ম্যাদী পট্টা আছে, বৰ্তমান দেউতা ঢুকালে নাইকিয়া। তো মই দৰখাস্ত এখন লিখিছোঁ, দেউতাৰ নামত যি মাটি আছে এই মাটিখিনি বেলেগে দখল কৰি আছে। এই দখল সত্ত্বেও মই আমাৰ ইয়াক অঁতৰাব বিচাৰিছোঁ। অঁতৰাবলৈ দৰখাস্ত আনিছোঁ মানে। ম্যাদী পট্টা মাটি নেকি? ম্যাদী পট্টা মাটি। ম্যাদী পট্টা মাটি হ'লে আপুনি উত্তৰাধিকাৰী নামজাৰিৰ কাৰণে আপুনি আবেদন কৰিব পাৰে অনলাইনত। ম্যাদী পট্টা মাটি যোনে দখল নকৰক উত্তৰাধিকাৰী হিচাপে আপোনাৰ নামজাৰি পাব। আৰু নামজাৰি পাই আপুনি পট্টাদাৰ হৈ ল'ব লাগিব যে এইখিনি ম্যাদী পট্টা মাটি দেউতাৰ নামত আছে আৰু এতিয়া আমাৰ নামত নামজাৰি কৰিব লাগে। নামজাৰি কৰাৰ পিছত আপুনি পট্টাদাৰ হিচাপে এইখিনি আবেদন কৰিব পাৰে। সেইটো আপুনি অনলাইনত নহ'ব, আপুনি ডাইৰেক্ট চক্ৰ বিষয়া তাত দৰখাস্ত দিব লাগিব। এতিয়া আমি আপোনাৰ মণ্ডল আহিব, ফিল্ডত চাব, ফিল্ডত চাই পিনে যেতিয়া দুইটা পাৰ্টিক নটিচ কৰিব, জাননী দিব, এটা ডেট হিয়াৰিং ল'ব। তাৰপিছত কেনেকৈ সেই মাটিটো বহিব পালে বা আপোনাৰ দেউতাই দি থৈ গৈছে নেকি, এই গোটেই কথাখিনি সেই হিয়াৰিঙত ওলাব। তাৰপৰা এটা আমাৰ চাৰ্কল অফিচাৰে এটা জাজমেণ্ট দিব আৰু এই জাজমেণ্টৰ ওপৰতে এই কামখিনি হ'ব।